জনতা পাৰ্টি NDA এটা সন্মানীয় ৰাইজ ওলাই আছে বিজয় উৎসৱ পালনৰ কাৰণে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে অহা 12-13 তাৰিখৰ ভিতৰত শপত ল'ব আৰু এই প্ৰাক মুহূৰ্তত আমাৰ ৰাইজে যে উৎসৱ পালন কৰিছে বিজয় উৎসৱ। কি ক'ব মানে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী মহোদয়ে অসমখনৰ যিদৰে আগবঢ়াই নিছে, আমাৰ ৰঙিয়া সমষ্টিৰ যিদৰে উন্নয়ন হৈছে, সমগ্ৰভাৱে অসমত যি উন্নয়ন হৈছে, সেই উন্নয়নৰ লহৰে কংগ্ৰেছক বিধ্বস্ত কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিক এইবাৰ চেঞ্চুৰী কোবাই দিছে। আৰু সেই নিমিত্তে ৰাইজৰ মাজত বহুত উৎসাহ উদ্দীপনা, ৰাইজ বহুত সন্তুষ্ট আৰু ৰাইজে হিয়া জুৰি আশীৰ্বাদ কৰিছিল। তাৰ বিনিময়ত আমি ইয়াত 1 লাখতকৈ অধিক ভোট পাই বৃহৎ ব্যৱধানেৰে এই সমষ্টিত নিৰ্বাচিত হৈছোঁ। তাৰ বাবে মই ৰঙিয়া সমষ্টিৰ ৰাইজক ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ আৰু সমগ্ৰ অসমবাসীক মই ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ। আজি অসমৰ ৰাইজে উন্নয়নৰ পক্ষত আছে। আজি অসমৰ উন্নয়ন কাৰণে ৰাইজ আজি দেখিবলৈ পাইছে উন্নয়নটো, আৰু অসমৰ ৰাইজ আজি খিলঞ্জীসকল সুৰক্ষাৰ কাৰণে আছে। আৰু সেই নিমিত্তে সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শক্তিশালীকাৰী বিজেপিক এইবেলি NDAক এইবেলি 100+ আসন দিবলৈ সক্ষম হৈছে। ৰঙিয়াবাসীক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকসকলে মোক আৰু যি অন্য এটা 5 বছৰৰ কাৰণে মোৰ কান্ধত দায়িত্ব দিলে, নিশ্চিতভাৱে ৰঙিয়াবাসীক সামগ্ৰিকভাৱে উন্নয়ন কৰাই হ'ব মোৰ দায়িত্ব। কংগ্ৰেছৰ 19 জনৰ 18 জনে এতিয়া মানে কি ক'ম আৰু, কংগ্ৰেছ নামটো গুচি গ'ল আৰু এতিয়া নামটো বেলেগ হ'ব। কাৰণ আমাৰ সন্মানীয় মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলে কৈছে যে কংগ্ৰেছ দলৰ নামটো সলাই দিলেই হ'ল। আৰু কোনোবাইতো কৈছে যে হজযাত্ৰীৰ লিষ্টৰ যেন লাগিছে।